তো গুড আফটাৰনুন গাইজ। কালিৰ ভিডিঅ'টোত মানে কথা ক'ব পৰা নাছিলোঁ, বাট মুখেদি অলপো কথা ওলোৱা নাছিল। মানে কি ক'ম, কালি মানে ইমান দুখ লাগিছিল। মানে তিনিটা মই ভিডিঅ' বনাইছিলোঁ, তিনিটাত মানে এটা কথা ক'ব পৰা নাই। মন পূৰা ভাঙি গৈছে, ইমান বেয়া লাগিছিল কি ক'ম। আৰু মানে মই হিমন্ত মামাক ক'ব বিচাৰোঁ, যিমান পাৰে জল্দি পাৰে আমাৰ অসমলৈ আনক। লাষ্ট এবাৰ চাব মন যাইছে বহুত। কালি যেতিয়া মই শুনাৰ পিছত বিশ্বাস কৰিব পৰা নাছিলোঁ। মই ভাবিছোঁ মিছা কথা কৈছে বোধহয়, মিছা কথা কৈছে চবে। তো তাৰপিছত মই নিউজ চাওঁতেহে গম পালোঁ হয় কথাটো সঁচা। তাৰপিছত ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো ভিডিঅ'টো মই আগৰ ভিডিঅ' চাব পাইছে, মানে ক'ব পৰা নাছিলোঁ, মুখেদি কথা এটা ওলোৱা নাছিল। এটা কথা ক'ব গ'লে মানে চকুদি পানী ওলাই আহিছে, মানে মনটো পূৰা ভাঙি যোৱা টাইপ হৈ গৈছে। মানে মুখত সেই টাইমত কোনো কথাই নাছিল, কি ক'ম এইটো মানে। আৰু এই ভিডিঅ'টো বহুত মানুহে মৰম দিছে, আৰু ক'ম এতিয়া আৰু নাই। জুবিন ডাঙৰীয়া দাদা মাতো যিহেতু এটাই সন্মান, আপোনালোকে ঘৰত এই দুদিনমান চাকি বন্তি জ্বলাব জুবিন দাদাৰ কাৰণে। আৰু আমিতো সৰুৰ পৰাই বহুতবাৰ আমি লগ পাইছোঁ। সৰুতে থাকোঁতে মানে আমাৰ বাবুল বৰৰ চাউণ্ড আছে, তাতে আমি আহিছিল, আমি তাতে আছিলোঁ। মানে তাতে আহিছিল আগত, দুদিন একদিন আহি থাকে এনেকুৱা। আমি দেখা পাইছোঁ সৰুৰ পৰাই আমি দেখা পাইছোঁ। সৰুৰ পৰাই যি মাতটোৰ গান শুনি ডাঙৰ হ'লোঁ, যেতিয়া নাই বুলি শুনা পোৱাৰ লগে লগে বহুত মানে হৃদয় ভাঙি গৈছে একদম। তাৰ মই এটা চাৰিও কৈছিলোঁ, বা চাৰি ভুল হ'ব পাৰে, কিন্তু আপোনালোকে চাৰিটো যাই চাব। মোৰ এইটো আইডিতে দিয়া আছে দুই এটা চাইডি। তাৰপিছত মই ৰিয়ানৰ ফটো মানে ভিডিঅ' এটা আছোঁ। কালি বহুত বেয়া লাগিছে বহুত, মানে বহুত। আৰু ভিডিঅ'টো দিয়াই নাই, মানে যোনটো মই ৰিয়েল পূৰা কান্দিছিলোঁ একদম, সেই ভিডিঅ' দিয়াই নাই। সেইটো দিলেতো মানে কি ক'ম আৰু। তো আজি কাৰণে আহোঁ, চবেই ভাল থাকিব। আৰু আপোনালোকে যে আহে আমাৰ সৰুসজাই ষ্টেডিয়ামত ৰাখিব বুলি কৈছে হিমন্ত মামাই, তো জল্দি আহিব আপোনালোকে চাই যাব। আমিও যাম, চাওক আপোনালোক তাতে লগ পাই আছোঁ।